কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অন্তৰ্গত সাতদলাৰ এগৰাকী যুৱক নিৰুদ্দেশ হোৱা ঘটনা সংঘটিত হৈছে। সাতদলাৰ সৌৰভ দাস নামৰ 21 বছৰীয়া যুৱকজন নিৰুদ্দেশ হৈ আছে। যোৱা 17 মে তাৰিখে পুৱা 8 বজাত কামৰ সন্ধানত ঘৰৰ পৰা ওলাই গৈছিল সৌৰভ দাস। আজি পৰ্যন্ত ঘৰলৈ উভতি নহাত পৰিয়ালৰ মাজত হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও যুৱকজনৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। পৰিয়ালৰ লোকে নিৰুদ্দেশ সন্দৰ্ভত হাজো আৰক্ষী থানাত দাখিল কৰিছে এখন এজাহাৰো। এতিয়া আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত আৰম্ভ কৰিছে তদন্ত। কোনো লোকে যুৱকজনৰ সম্বেদ পালে 6001590875 নম্বৰত যোগাযোগ কৰাৰ বাবে পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। মোৰ ভাইটি সিদিনা 17 তাৰিখে ঘৰৰ পৰা ওলাই গ'লে। নাম কি আছিলে? নাম আছিল সৌৰভ দাস। সৌৰভ দাস সি ঘৰৰ পৰা ওলাই গ'ল, কৈছিল কি মই দূৰত কাম নকৰোঁ, ঘৰৰ কাষতে কাম বিচাৰি কিনে নিজে কাম কৰিম। সেই গৈ কিনে ওলাই গ'ল। ওলাই কিনে 17 তাৰিখে ৰাতিপুৱা 8টাত গৈছিলে। আজিলৈকে একো খা খবৰে নাই তাৰ। তো যিমান জলদি তাৰ খবৰটো পোৱা যায় সিমান জলদি আমাৰ শান্তি পাম। আৰক্ষীক জনাইছেনে? আৰক্ষীক জনাইছোঁ আমি। সিদিনা 17 তাৰিখে ৰাতি আমি আৰক্ষীক জনালোঁ। আমি প্ৰথমতে গোটেই জেগাখিনি বিচাৰি ল'লোঁ য'ত য'ত যাব পাৰে, তাক ক'তো নাপালোঁ। মানে আপোনালোকৰ যিখিনি সম্পৰ্কীয় মানুহ তাতো বিচাৰিছিলে? চবতে বিচাৰা গৈছে। তাৰ লগ বন্ধু বেছি নাই, এজনে আছে। মই তাকো সুধিলোঁ, কিয় কৈছে অহা নাই বুলি। কোনো জনসংগঠন নাই? নাই, এনেকুৱা লগ বন্ধু নাই, বেছি নাই তাৰ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, অসম আদিত্য।